নমস্কাৰ মই বিতুপন মজুমদাৰ আৰু কথা পাতিম কালি বজাৰ আউটলুক কি হ'ব পাৰে ভাৰতৰ বজাৰ আজি আমি যোনটো এক্সপেক্টেড কৰিছিলো যে আমাৰ হেডলাইন ইনডেক্সও সাস্টেইন কৰিব নোৱাৰিলে 25000 ওপৰত আৰু বজাৰ বন্ধ হ'ল পজিটিভলি কিন্তু 25000 বিলো সাব বিলো বন্ধ হৈ গ'ল আজি বজাৰ সাপোৰ্ট পালে আইটি ষ্টকস কিন্তু বেংকিং ষ্টকে ইমানকে পাৰফৰ্ম দিব নোৱাৰিলে ব্ৰডলি ক'ব গ'লে আজি ষ্ট্ৰং সেলিং প্ৰেছাৰ এফআৰ পা আজিও কন্টিনিউ আছিল এফআই 2500 কোটিতকৈ অধিক আজি শেয়াৰ বেচিলে কিন্তু ডিআই বাইৰ কাৰণে বজাৰ অলপ বচাই ৰাখিলে তো এতিয়া কথাটো এনেকুৱা হয় যে এফআই সেলিং আৰু কিমান কন্টিনিউশন থাকিব এটো ডাঙৰ কথা আৰু সেকেন্ড যোনটো কথা হৈছে যোনটো ডেডলাইন আহি আছে কালি 26 তাৰিখ আৰু পৰহি হ'ব 27 তাৰিখে যোনটো আমেৰিকাৰ 25% এডিশনাল ট্যাৰিফৰ যোনটো ডেডলাইন হেতু আহিব কাৰণে মাৰ্কেটত অলপ নাৰ্ভাসনেস দেখা দিব পাৰে ইফালে পজিটিভ ক্ষেত্ৰৰ ফালে যদি আমি চাওঁ ভাৰতৰ যোনটো জিএসটি কাটৰ কথা কৈছিলে আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ যোনটো জিএসটি কাটৰ কথা কৈছিলে হেখিনি প্ৰবেবলি অলপ আগুৱাই দিব পাৰে কৈছিলে দিৱালীৰ পিছত হ'ব পাৰে কিন্তু মোস্টলি ফেস্টিভ সিজনৰ আগতে বিভিন্ন সূত্ৰৰ প্ৰতি জনা হৈছে যে পসিবলি 22 সেপ্টেম্বৰ আগতো ইমপ্লিমেন্ট হৈ যাব পাৰে জিএসটি কাট তো জিএসটি কাটে কনজাম্পশন বুস্টাৰ দিব পাৰে আৰু বজাৰখন পজিটিভ প্ৰেক্ষাপটত লৈ যাব পাৰে কিন্তু ইমিডিয়েটলি কনসাৰ্ন ৰিমেইনছ যে আমেৰিকাৰ যোনটো এডিশনাল ট্যারিফ 25% এতিয়াও বজাৰৰ হেডেক এটা হৈ আছে আৰু এটা বস্তু হয় ওভাৰঅল যোনটো সিনাৰিও বজাৰৰ এতিয়াও বজাৰখন এটা ষ্টাক হৈ আছে আৰু কিছুমান স্পেসিফিক পকেটত সেগমেন্টত অকমান বাইং ইন্টাৰেষ্ট দেখা গৈছে জিএসটি ইমপ্লিমেন্টেশন বা জিএসটি ৰেট কাট হোৱাৰ পিছত কিন্তু বজাৰ এটা ভাল পজিটিভ মোমেন্টাম দেখা পাৰো আৰু এটা বস্তু হ'ব পাৰে যদি হে ডেডলাইনটো এক্সটেন্ড কৰি দিয়া যায় তেতিয়াও বজাৰটা পজিটিভ মোমেন্টাম দেখা যাব কিন্তু বৰ্তমান কালি দিনত যদি একো ধৰণৰ কমিউনিকেশন নহয় নাই বজাৰত অলপ প্ৰেছাৰ থাকিব পাৰে 25020 আৰু 25030 লেভেল যোনটো ৰেজিস্ট্যান্স জোন হয় বজাৰ ভাৰতৰ ইনডেক্স নিফটি ইনডেক্সৰ তাতো দেখি পাইছো আজি ভালেখিনি কল ৰেটিং হৈছে অলমোস্ট কল লেটাৰ 1.35 crore to 4 crore মান বিল্ড আপ হৈছে তাৰ মানে কি হয় 25000 লেভেল দুটা সাইকলজিক্যাল মাৰ্ক গৈছে আৰু চাৰ্টটো এটা হেড এন্ড শোল্ডাৰ আন্ডাৰ ফৰ্মেশন হৈ আছে হেড এন্ড শোল্ডাৰ জেনেৰেলি এটা ৰিভাৰ্সাল অফ দা আপ ট্ৰেন্ড বুলি কোৱা যায় তাৰ নেকলাইন বনি আছে 24870 মানত 870 ন 850 মানত বনে তো হেতু ব্ৰেকআউট হলে বজাৰত গ্যাপ ফিল আপ যোনটো মই কৈছো লাষ্ট সেশনত তো গ্যাপ ফিল আপ হৈ পেলা বজাৰ 24600 মান লেভেলত আনিবও পাৰে কিন্তু তাৰ আগতে ইমিডিয়েট এটা বজাৰ নিফটি সাপোৰ্ট হ'ব 24900 লেভেল 24900 হল ট্ৰেন্ড লাইন ব্ৰেকআউট তাৰ তলতহে বজাৰ সেলিং প্ৰেছাৰ কালি দেখা যাব যদি বজাৰ 24500 ওপৰত আৰু কালি কল ৰাইটিং আৰম্ভ হয় বজাৰ যদি 930 920 এনে কৰি ফ্লাই 900 লাষ্টত ব্ৰেক কৰে তেতিয়ালে সেলিং মোমেন্টাম আমি দেখা পাব পাৰো অপচনত মোস্টলি পুট সাইডত আপুনি মোমেন্টাম দেখা পাব পাৰে ইফালে কিছুমান আৰু বস্তু পজিটিভ ডেভেলপমেন্ট হৈ আছে পজিটিভ ডেভেলপমেন্ট যদি মই কওঁ ইউএই লগতো ইউএই ট্ৰেড মিনিষ্টাৰ ইণ্ডিয়া ভিজিট কৰি আছে আৰু আমাৰ পিউষ গোৰৰ লগতো ডিসকাশন হৈ আছে বৰ্তমান ইণ্ডিয়াই ছখন গল্ফ কান্ট্ৰিৰ লগত এটা ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ কথা পাতি আছে আৰু হেতু অলৰেডি আমেৰিকা যেতিয়া 10% এডিশনাল ট্যাৰিফৰ এডিশনাল 25% ট্যাৰিফ লগালে বা লগোৱাৰ কথা কৈছে হেতু কাৰণে ইণ্ডিয়া এক্সপ্লোৰ কৰিছে কিছুমান বিভিন্ন মাৰ্কেট ইণ্ডিয়া অলৰেডি ইউৰোপিয়ান মাৰ্কেট এক্সপ্লোৰ কৰিছে আৰু ৱেষ্ট এছিয়াটো এক্সপ্লোৰ কৰিছে আমাৰ লেবাৰ ইন্টেনসিভ প্ৰডাক্ট বিলাক বেছিব কাৰণ সবতকে ডাঙৰ হিছে আমাৰ টেক্সটাইল ইন্ডাষ্ট্ৰি যোনটো মোস্টলি লেবাৰ ইন্টেনসিভ বিকজ অফ ডোনাল্ড ট্ৰাম্প ট্যাৰিফ এতিয়াও ভাৰতে কৈছে বা আজিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা এটা ষ্টেটমেন্ট পাইছে অবভিয়াসলি তেওঁ ভেৰি ক্লিয়াৰ যে ইণ্ডিয়াই কোনো ক্ষেত্ৰতে ফাৰ্মাৰ ইন্টাৰেষ্ট হক স্মল বিজনেছৰ ইন্টাৰেষ্টত স্যাক্ৰিফাইস নকৰে আমেৰিকা যিমান ট্ৰাইফ লগাক আমাৰ ইণ্ডিয়াকে স্যাক্ৰিফাইস নকৰে এতিয়া ওভাৰঅল মাৰ্কেটৰ কথা কওঁ মাৰ্কেটত যদিও শৰ্ট টাৰ্ম এটা মেবি অলপ পেনিক বা শৰ্ট টাৰ্ম এটা ৰিজেকশন থাকিব পাৰে 24600 লেভেল লৈকে বজাৰ আহি গলো একো বজাৰ বহুত পেনিক হ'বলগীয়া নাই 24500 আৰু 600 এটা ইম্পৰ্টেন্ট সাইকলজিক্যাল লেভেল হ'ব ইনভেষ্টৰ কাৰণে ইনভেষ্টৰ পেনিক কৰিব লগা নাই আৰু এটা মনত ৰাখিব 25030 কিবা কাৰণত কিবা পজিটিভ ডেভেলপমেন্টৰ কাৰণে যদি ব্ৰেকআউট হয় বা সাস্টেইন কৰে তেতিয়া কিন্তু অলপ পজিটিভ মোমেন্টাম আহি যাবও পাৰে আৰু 25200 250 বহুত ক্ৰিটিকেল লেভেল 250 পৰ যদি বজাৰ আৰম্ভ কৰিব বা সাস্টেইন কৰিব পাৰে তেতিয়া আপুনি 26000 কাৰণে লাহে লাহে বজাৰ ৰেডি হোৱা বুলি ক'ব পাৰে কিন্তু এগেইন মই কৈ আছো ইণ্ডিয়ান আউটলুক ওভাৰঅল আউটলুক ইণ্ডিয়াৰ পজিটিভ শৰ্ট টাৰ্ম হে ডিস্টাৰবেন্সেস আছে লেটেস্ট যদি আমি বজাৰখন চাওঁ বজাৰ এতিয়াও ইনভেষ্টৰ কাৰণে বাই দা ডিপছ হৈ আছে কাৰণ জিএসটি ৰিফৰ্ম আহি আছে কনজাম্পশন ড্ৰিভেন ষ্টকস বিলাক চাব পাৰে আৰু কিছুমান ষ্টক নিউৱেষ্ট ষ্টক বিলাক চাব পাৰে জমেটো হক সুইগি হক আৰু ট্ৰেন্ডটো চাব পাৰে শৰ্ট টাৰ্মৰ কাৰণে ইফালে কিছুমান মাৰ্কেট ৰিলেটেড ষ্টক যোনটো আমি সদায় ভাল পাওঁ মনোপলি বেস টাইপ অন সিডিএসএল বাইনেন্স ডিএল ডিপজিটৰী পাৰ্টিসিপেন্ট মাল্টি কমোডিটি এক্সচেঞ্জ হক বম্বে ষ্টক এক্সচেঞ্জ হক বা কেমছে হক এইবিলাক ষ্টক আমি শৰ্ট টাৰ্ম ইনভেষ্টৰ বা শৰ্ট টাৰ্ম হক বা লং টাৰ্মৰ ক্ষেত্ৰত ইনভেষ্টৰে চাব পাৰে এয়া হল বেসিক্যালি বজাৰ আউটলুক আৰু এটা কথা কওঁ যে যিকোন ধৰণৰ ট্ৰেডিং
কৰা সময়তে আপোনালোকে বহুত কেয়াৰফুল হৈ কৰিব কাৰণ এতিয়া বৰ্তমান সিচুৱেচনবিলাক অলপ কি বুলি কয় অলপ ইনডিসিভ হৈ আছে কিন্তু লং টাৰ্ম যোনে ইনভেষ্টৰ কৰি আছে যোনে ইনভেষ্ট কৰিছে বা যোনে মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট কৰিছে SIP থ্ৰু দি বা লামসাম কৰিছে তেওঁলোকে পেনিক নহব ইণ্ডিয়াৰ গ্ৰোথ ষ্টৰী এতিয়াও কন্টিনিউড হৈ আছে ইণ্ডিয়াৰ GDP ডেটা যোনটো 29 আগষ্টত আহিব হেতু এক্সপেক্টেড হয় अराउंड 6.5 to 6.8 তো প্ৰজেক্টেড সাগে 6.5 to 6.8 আহাৰ আশংকা এটা আছে আৰু মোস্টলি ড্ৰিভেন বাই ক্যাপিটাল এক্সপেন্ডিচাৰ তো এতিয়াও হে ফাৰ্স্ট কোৱাৰ্টাৰ GDP আহিব সেকেন্ড কোৱাৰ্টাৰ GDP মেবি অলপ ডিস্টাৰবেন্স হ'ব পাৰে কিন্তু Q3 আৰু Q4 আমাৰ ইণ্ডিয়াৰ কাৰণে ভাল হোৱাৰ আউটলুক এটা আছে বিকজ অফ GST কাট তো হেতু কাৰণে কি হয় ভাৰতত বজাৰত কোৱালিটি ষ্টক বিলাক ইনভেষ্টমেন্ট ড্ৰিভেন যোনবিলাক ষ্টক আপনি ইনভেষ্টমেন্ট হিচাপে যদি ভাবিব পাৰে কিন্তু ট্ৰেডিং হিচাপে যদি ভাবে কালি যেনেকৈ মই কৈছো নিফটিৰ কাৰণে ট্ৰেডিং কাৰণে হিচাপে যদি ভাবে অলপ শৰ্ট টাৰ্ম ডাউন সাইড হৈ যাব পাৰে 25030 ওপৰত যদি সাস্টেইন কৰিব নোৱাৰে তেতিয়া সেলিং প্ৰেছাৰ বজাৰ থাকিব পাৰে 24900 তলত বজাৰ অকমান সেলিং মোমেন্টাম থাকিব বেংক নিফটিত এগেইন উইকনেছ আছে কিন্তু বেংক নিফটিত কালি কিমান শাৰ্প চেঞ্জ হয় বা নট ভেৰি শিওৰ কিন্তু বেংক নিফটিটো অলপ উইকনেছ আছে আৰু ইফালে মিড কেপ সিলেক্টটো আজি 13050 ব্ৰেক কৰিব পৰা নাই আৰু বজাৰ এবাৰ দুবাৰ চেষ্টা কৰিলে আলটিমেটলি অলপ ফ্ল্যাট টাইপে ক্লোজ হল বা ওপৰ অলপ সেলিং ওহিলে ৰেজিস্ট্যান্সৰ পৰা 12820 12800 লেভেল আহাৰ বহুত পসিবিলিটি আছে যদি 13050 মিড ক্যাপ সিলেক্টে সাস্টেইন কৰিব নোৱাৰে মান্থলি এক্সপায়াৰি হয় কালি বজাৰ খোলা পৰহি বন্ধ থাকিব কিন্তু বজাৰ এগেইন অলপ মোমেন্টাম দেখা যাব পাৰে আৰু ক্যাৰি ফৰৱাৰ্ড পজিশন কৰি ন যাব 26 তাৰিখৰ পজিশন যদি ডেৰিভেটিভছত ট্ৰেড কৰিছে 26 তাৰিখৰ পজিশন 28 তাৰিখলৈ প্ৰিফাৰেবলি ক্যাৰি ফৰৱাৰ্ড কৰি ন যাব কিন্তু কি ধৰণৰ ষ্টেটমেন্ট আহে কি হয় কাৰণ 27 তাৰিখে আমাৰ ভাৰতৰ বজাৰ বন্ধ গণেশ চতুৰ্থীৰ কাৰণে এইখিনি হল মাৰ্কেটৰ কাৰণে আউটলুক বৰ্তমান আৰু আমি ফাৰ্দাৰ আপডেট আপোনালোকক দি থাকিম থ্যাংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ